নমস্কাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্ণিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত চতুৰ্থ শ্ৰেণীৰ স্পন্দন কিতাপখনৰ অন্তৰ্গত প্ৰথম অধ্যায়ৰ প্ৰথমটো পাঠ গছে যদি খোজ কাঢ়ে, এইটো এটা কবিতা হয়। তো এই কবিতাটি আবৃত্তি কৰাৰ লগতে ইয়াত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা আৰু ভিডিঅ'টি চাই ভাল পালে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। চোৱা, গছে যদি খোজ কাঢ়ে। প্ৰথমতে আমি পঢ়াৰ লগে কৰিম। গছে যদি আমাৰ দৰে পাৰে কথা কব, গছে যদি খোজ কাঢ়ে কেনে মজা হব। ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হব বিলাই। সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়ো কাষে লৰালৰিয়ে লাগি চাব। কেনে মজা হব ভাই, কেনে মজা হব, গছবোৰো আমাৰ দেখোন লগৰীয়া হব। আকৌ এবাৰ পঢ়িছো। গছে যদি আমাৰ দৰে পাৰে কথা কব, গছে যদি খোজ কাঢ়ে কেনে মজা হব। ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হব বিলাই। সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়ো কাষে লৰালৰিয়ে লাগি যাব। কেনে মজা হব ভাই, কেনে মজা হব, গছবোৰো আমাৰ দেখোন লগৰীয়া হব। ইয়াৰ পিছত তোমালোকৰ দিয়া আছে ক্ৰিয়াকলাপ। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো দিয়া আছে, তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কোৱা। শুদ্ধ উক্তিবোৰৰ কাষৰ বাকচত শুদ্ধ চিন দিয়া আৰু অশুদ্ধ উক্তিবোৰৰ কাষৰ বাকচত অশুদ্ধ চিন দিয়া, মানে ভুল চিন দিয়া। গছবোৰে যদি খোজ কাঢ়ে তেন্তে কত দিয়া আছে, আমাক ফল মূল আনি ঘৰে ঘৰে দিব পাৰিব, এইটো শুদ্ধ হয়, গতিকে শুদ্ধ চিন। খ নম্বৰ, শাৰী পাতি ৰাস্তাত ঘূৰি ফুৰিব পাৰিব, এইটো শুদ্ধ চিন। আমাৰ লগৰীয়া হব নোৱাৰিব, এইটো ভুল, গতিকে ভুল চিন। লৰালৰিৰ লগত কথা পাতিব পাৰিব, এইটো শুদ্ধ হয়, গতিকে শুদ্ধ চিন। চাইকেল ৰিক্সা গাড়ীবোৰৰ দৰে বেগাই যাব নোৱাৰিব, এইটো শুদ্ধ হয়, কাৰণে শুদ্ধ চিন। ইয়াৰ পিছত 2 নম্বৰত দিয়া আছে, তলত দিয়া ছবিকেইখন চাই পদ্যটোৰ সৈতে মিল থকা স্তৱক কেইটা খালী ঠাইত লিখা। তো ইয়াতে যিখন ছবি দিয়া আছে, ছবিখন চাই আমি বুজিলো গছবোৰে শাৰী পাতি থিয় দি আছে ৰাস্তাত, গতিকে আমি লিখিম গছবোৰে শাৰী পাতি ৰাস্তাৰ মাজত থিয় দিছে, সেইবাবে গাড়ীবোৰ যাব পৰা নাই। গছে খোজ কাঢ়িব পাৰিলে আমাৰ যাতায়াতত ডাঙৰ অসুবিধা হব, নহয়নে বাৰু। ইয়াৰ পিছৰ ছবিত কি দিয়া আছে, যে গছবোৰে হাঁহি হাঁহি সৰু ডাঙৰ সকলোকে ফল মূল দিছে আৰু সকলোৱে আনন্দ মনেৰে এই ফল মূল গ্ৰহণ কৰিছে। গছ আমাৰ প্ৰকৃত বন্ধু। ইয়াৰ পিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্ন দিয়া আছে, ভাবা আৰু লিখা। ক নম্বৰত দিয়া আছে, আমি গছক মৰমেৰে কি কি দিব পাৰো। উত্তৰত তোমালোকে লিখিবা, প্ৰতিদিনে গছৰ গুৰিত আমি পানী দিব পাৰো, গছ নাকাটো বুলি সকলোকে কব পাৰো, জন্মদিনত এজোপা নতুন গছ ৰুব পাৰো, গছৰ গুৰি চাফা কৰি সাৰ দিব পাৰো, গছক সাৱটি মৰম কৰিব পাৰো, নহয়নে বাৰু। খ নম্বৰত দিয়া আছে, গাড়ী মটৰ নাথাকি গছে খোজ কাঢ়িলে কি অসুবিধা নাইবা সুবিধা হলেহেঁতেন। তো প্ৰথমতে সুবিধা দিয়া হৈছে, গছে ঘৰ আহি ফল মূল ফুল দিলেহেঁতেন, ৰদত ছাঁ দিবলৈ আমাৰ কাষলৈ আহিলেহেঁতেন, বায়ু সদায় শুদ্ধ হৈ থাকিলেহেঁতেন। অসুবিধা হৈছে, গছবোৰ ৰাস্তালৈ ওলাই আহিলে ডাঙৰ জাম হলেহেঁতেন, খেতি পথাৰ গছকি নষ্ট কৰিলেহেঁতেন, স্কুল অফিচ পাবলৈ বহুত দেৰি হলেহেঁতেন, কাৰণ গছ খুব লাহে লাহে খোজ কাঢ়ে। ইয়াৰ পিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে, কি কি গছক লগৰীয়া কৰিবা আৰু কিয়। উত্তৰত লিখিবা যে মই আম কঁঠাল নিম আৰু বকুল গছক লগৰীয়া কৰিম। কিয়,
কাৰণ আম কঁঠালে মিঠা ফল দিয়ে, নিম গছে বীজাণু মাৰে, বায়ু শুদ্ধ কৰে, বকুল গছৰ ফুলৰ গোন্ধ বৰ ভাল আৰু ইয়াৰ ছাও ভাল। সেইকাৰণে মই এই গছবোৰক কি কৰিম? লগৰীয়া কৰিম। এতিয়া চোৱা 4 নম্বৰ প্ৰশ্ন তোমালোকৰ দিয়া আছে, তলত দিয়া শব্দবোৰ একোটাকৈ বাক্য লিখা। মজা। চিনেমাখন চাই বহুত মজা লাগিল। মৰম চেনেহ। আইতাই মৰম চেনেহৰে নাতি নাতিনীহঁতক সাধু কথা শুনায়। বান্ধি। দেউতাই গৰু বান্ধি বজাৰলৈ গ'ল। ৰ লাগি। তাই মোৰ ফালে ৰ লাগি চাই আছে। 5 নম্বৰত দিয়া আছে, তলত দিয়া ছবি দুখন চাই কাষৰ স্তৱক দুটা সম্পূৰ্ণ কৰা। আমি কি ছবিত দেখিলো? যে বাঘে মোনা চাইকেল লৈ বজাৰলৈ গৈ আছে। তো হাবি এৰি বাঘ যদি বজাৰলৈ যায়, মোনা ভৰাই মাছ মাংস সকলোবোৰ লয়। নেক্সট, বান্দৰবোৰে ভাত ৰান্ধি উদৰ পূৰাই খালে, গছৰ ডালে ডালে জঁপিয়াই জঁপিয়াই আনন্দত নাচিবলৈ ধৰিলে। নেক্সট তোমালোকৰ 6 নম্বৰত দিয়া আছে, তলত দিয়া ধাৰণা চিত্ৰখন সম্পূৰ্ণ কৰা। যে গছৰ পৰা আমি কি কি পাওঁ? সিহঁতে দিছে কাগজ আৰু বনৌষধ। আমি গছৰ পৰা ফল মূল পাওঁ, কাঠ পাওঁ, অক্সিজেন পাওঁ, ফুল পাওঁ, ছাঁ পাওঁ আৰু কি পাওঁ? বৰষুণো পাওঁ, হয়নে? নেক্সট খ নম্বৰত দিয়া আছে, গছে আমাক কিদৰে সহায় কৰে সেই সম্পৰ্কে ওপৰৰ ধাৰণা চিত্ৰখনৰ সহায়ত এটা দফা লিখা। এটা তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। এতিয়া দিয়া আছে ভাষা অধ্যয়ন পঢ়া। 6 নম্বৰত দিয়া আছে, দলত আলোচনা কৰি কোৱা আৰু লিখা। এক আখৰীয়া 3টা শব্দ এইটো দিয়া হৈছে। 3 আখৰীয়া 3টা শব্দ, যুক্তাক্ষৰ নথকা 3টা শব্দ, যুক্তাক্ষৰ থকা 3টা শব্দ। ইয়াৰ পিছত গ নম্বৰত দিয়া আছে, খেলি মেলিকৈ থকা আখৰবোৰ লগ লগাই অৰ্থপূৰ্ণ শব্দ সাজি লিখা। লফ এইটো হ'ব ফল, ৰং এইটো হ'ব ডাঙৰ, চেহন এইটো হ'ব চেনেহ, ৰিয়াগল এইটো হ'ব লগৰীয়া, ইচা লকে এইটো হ'ব চাইকেল, নহয়নে বাৰু? তোমালোকৰ 8 নম্বৰত দিয়া আছে, তলত দিয়া পদ্য দুফাকীৰ বান্ধি আৰু ৰিক্সা শব্দ দুটাত থকা যুক্তাক্ষৰ দুটা কেনেদৰে গঠন হৈছে চাওঁ। চোৱা। আৰু খ নম্বৰ আৰু গ নম্বৰত দিয়া আছে, নয় ধন্দ আৰু কয় খ ইয়াৰে 3টাকৈ শব্দ লিখিব কৈছে। ইয়াতে 3টাকৈ শব্দ দিয়া হৈছে, তোমালোকে চাই ল'বা। 9 নম্বৰত দিয়া আছে, তলত দিয়া আখৰবোৰ শব্দলৈ আৰু শব্দবোৰ আখৰলৈ পৰিৱৰ্তন কৰা। খুব ধুনীয়াকৈ কৰি দিয়া হৈছে, চাই ল'বা। 10 নম্বৰত দিয়া আছে, লগৰীয়া শব্দটো তোমালোকে পদ্যটোত পাইছা। লগ আৰু অৰিয়া লগ লাগি লগৰীয়া শব্দটো গঠন হৈছে। একেদৰে তলত দিয়া শব্দবোৰো গঠন কৰি লিখা। তো লগ অৰিয়া লগৰীয়া, বনৰীয়া বনৰীয়া, ঠিক তেনেকৈ নাৱৰীয়া নাৱৰীয়া, ভাৱৰীয়া ভাৱৰীয়া। তো ইমানখিনিয়ে আছিলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। চাই থাকিবা লাৰ্ণিং পইণ্ট আছাম।